শিৱসাগৰৰ গোহাঁইচুকত 2 মহিলাক চুৰিৰে আক্ৰমণ স্বামীৰ নিজ পত্নী আৰু শাহুৱেকক চুৰিকাঘাত চুৰিৰ আক্ৰমণত কৰবী বৰুৱা আৰু ফাগুনী বৰুৱা নামৰ 2 মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কৰবী বৰুৱাৰ স্বামী নৱ সন্দিকৈয়ে চুৰিৰে পত্নী আৰু শাহুৱেক ফাগুনী বৰুৱাক চুৰিৰে আক্ৰমণ কৰে 2 মহিলা বৰ্তমান শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আক্ৰমণ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে নৱ সন্দিকৈয়ে মোৰ ভন্টিক কাটিলে মানে গিয়েকে নৱ সন্দিকৈ কাটিলে এতিয়া মোৰ মাকো কাটিলে মানে ভন্টিকো কাটিলে এই 7টা মান বজাত এই গোহাঁইচুকত পানডেঙিৰ ওচৰত মা ভন্টি ভাগত থাকে আমি ভাগত থাকো মানে তাৰপৰা এই কাটি মেলি সি পলালে চাইকেল লৈছিলে কোনো ধৰিবলৈ যাওঁতে মতা মানুহ এটাও নাই ধৰিবলৈ সি চাইকেল লৈ পলালে ভন্টিৰ নাম আৰু মাৰ নাম কি ভন্টিৰ নাম হৈছে কৰবী সন্দিকৈ আৰু মাৰ নাম হৈছে ফাগুনী বৰুৱা ভন্টিৰ বয়স 25 বছৰমান হৈছে কিহৰ কাৰণে মানে এটি কাজিয়া লাগি আহিছিলে ইমানবোৰ নাই কোৱা মানে খুলি মেলি তাৰপৰা এমাহ মানে হ'ল ঘৰত আহি থকা তাৰপৰা এদিন সেই বিচাৰিছিলে মানুহজন আহিছিলে মানুহজনক মায়ে ধমকি দিলে মানে তই বোলে ইমান এই সদায় বোলে কি কাজিয়া কৰি থাক বোলে ছোৱালী নিব পাৰিছ বোলে ভালকৈ খুৱাব পিন্ধাব পৰা নাই নি সেনেকৈ ক'লে তাৰপৰা সেই গিয়েক গুচি গ'ল তাৰপৰা সেই আজি 7টামান বজাত আহি কুকুৰী ঘৰৰ পৰা লৈ আহিছে লৈ আহি একদম তাই ভাত বনাইছিলে ভাত বনাই থকা অৱস্থাতে পিঠিত আঘাত কৰিলে পেটত আঘাত কৰিলে মাকো পেটত মাৰিলে হাতত মাৰিলে শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট এনি ভাৰত 24